আল্লাহৰ শক্তিয়ে মানুহৰ ক্ষতিহে কৰে নেকি? এদিনৰ পূৰ্বে হৈ যোৱা ভূমিকম্পটো আল্লাহৰ শক্তি প্ৰদৰ্শন আছিল। অহংকাৰ কৰি লাভ নাই, ওপৰত থকাজনে ইচ্ছা কৰিলে সকলো সম্ভৱ, যেনে ভূমিকম্প। এদিনৰ পূৰ্বে নিশা 11:06 5.7 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। তাৰ পিছতেই এগৰাকী মুছলমান ব্যক্তিয়ে কৰিলে এই ধৰণৰ পোষ্ট, য'ত তেওঁ লিখিলে যে ভূমিকম্পটো আল্লাহৰ শক্তি, অহংকাৰ কৰি লাভ নাই, ওপৰত থকাজনে ইচ্ছা কৰিলে সকলো সম্ভৱ, যেনে ভূমিকম্প। তেওঁৰ মতে ভূমিকম্পটো আল্লাহৰ শক্তি প্ৰদৰ্শন আছিল। এইদৰে তেওঁ সামাজিক মাধ্যমত মাথো লিখিবলৈহে পালে। তাৰ পাছতে ধাৰাসাৰ কমেণ্টেৰে ভৰি পৰিছে ব্যক্তিগৰাকীৰ পোষ্ট। কোনোৱে লিখিলে যে আল্লাহৰ শক্তিয়ে মানুহৰ ক্ষতিহে কৰে নেকি, কিয়নো ভূমিকম্প হোৱাৰ মাত্ৰকে সৰ্বত্ৰিক ক্ষতি দেখিবলৈ পোৱা যায়। এদিনৰ পূৰ্বে হোৱা ভূমিকম্পত ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে কমকৈ হ'লেও কিছু ক্ষতি হৈছিল, কিন্তু এইগৰাকী ব্যক্তিয়ে কৈছে যে ভূমিকম্পটোৰ আল্লাহৰ শক্তি প্ৰদৰ্শন আছিল। আল্লাহে এয়া শক্তি দেখাইছিল, অহংকাৰ কৰি লাভ নাই, ওপৰত থকাজনে ইচ্ছা কৰিলে সকলো সম্ভৱ। এইদৰে তেওঁ কৰা পোষ্টৰ পিছতেই এইগৰাকীয়ে প্ৰশ্ন কৰিলে যে আল্লাহৰ শক্তিয়ে মানুহৰ ক্ষতিহে কৰে নেকি বুলি। মুঠৰ ওপৰত সামাজিক মাধ্যমত এতিয়া তোলপাৰ লগাইছে এই বিশেষ পোষ্টটোৱে। এফালে ভূমিকম্পক লৈ সকলোৰে চিন্তা, আনফালে এচামে সামাজিক মাধ্যমত কৰি আছে এয়া কোনো আমাৰ মন্তব্য নহয়, এয়া সামাজিক মাধ্যমত পোষ্ট কৰা এটা বিশেষ পোষ্ট, য'ত ব্যক্তিগৰাকীয়ে লিখিছিল যে ভূমিকম্পটো আল্লাহৰ শক্তি, ভূমিকম্পটো আল্লাহৰ শক্তি প্ৰদৰ্শন আছিল, অহংকাৰ কৰি লাভ নাই, ওপৰত থকাজনে ইচ্ছা কৰিলে সকলো সম্ভৱ, যেনে ভূমিকম্প। তেওঁ এইটো অৰ্থ সূচাই লিখিছিল যে আল্লাহে ভূমিকম্পটো সৃষ্টি কৰি সকলোকে ভয় খুৱাইছিল, বা আল্লাহে ভূমিকম্পটো সৃষ্টি কৰি আল্লাহৰ শক্তি প্ৰদৰ্শন দেখাইছিল, য'ত অহংকাৰ কৰি লাভ নাই, সকলো আল্লাহৰে কাম, ওপৰত থকাজনে ইচ্ছা কৰিলে সকলো সম্ভৱ, যেনে ভূমিকম্প বুলি এইদৰে লিখিছিল ব্যক্তিগৰাকীয়ে। তাৰ পাছতেই ব্যক্তিগৰাকীৰ সামাজিক মাধ্যমত ইটোৰ পিছত সিটো পোষ্ট। কোনোৱে যদি তেওঁক সহযোগ কৰি কৈছে, কোনোৱে তেওঁক আকৌ গালিও পাৰিছে। এজনে কৈছে যে হয়, প্ৰাকৃতিক মানেই তেওঁৰে সৃষ্টি, মানুহক সৰুকৈ দেখুৱাই কিবা বুজাই আছে, হয়তো ডাঙৰকৈ আহিব। কোনোবাই কৈছে ইমান শুভ শক্তি থকা হ'লে বাটে ঘাটে ইমানবোৰ অপকৰ্ম নহ'লহেঁতেন, অসমখনো বাচি থাকিলহেঁতেন। তাৰ মাজতে কোনোৱে কৈছে যদি আল্লাহৰ ইমানেই শক্তি, তেন্তে ইৰাণ ইজৰাইলৰ যুদ্ধখন বন্ধ কিয় কৰিব পৰা নাই? মানুহবিলাক মৰি আছে, জীয়াই তুলিব লাগে, বিতৰ্ক কৰি সমাজখন নষ্ট কৰি পেলালে। তাৰ মাজতে কোনোৱে আকৌ কৈছে ভূমিকম্প মানে কি? মুঠৰ ওপৰত এই সামাজিক পোষ্টটোতেই হাহাকাৰ লগাইছে সামাজিক মাধ্যম। তেওঁ মাথো লিখিবলৈহে পালে যে এদিনৰ পূৰ্বে হোৱা ভূমিকম্পটো আল্লাহৰ শক্তি প্ৰদৰ্শন। তাৰ পাছতেই এতিয়া সামাজিক মাধ্যমত মাথো চৰ্চা এই বিশেষ পোষ্ট। আপুনিও একমত নেকি এইগৰাকী ব্যক্তিৰ সৈতে? আপোনাৰ মতেও ভূমিকম্পটোৰ সৃষ্টি আল্লাহ বা উপাৰ্জনাই নেকি, নে আপোনাৰ মতে এয়া প্ৰাকৃতিক কাৰণ? কি ক'ব ব্যক্তিগৰাকীৰ পোষ্টক লৈ, বা কি ক'ব কমেণ্ট কৰাসকলক লৈ? মতামত আপোনাৰ।